হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত পাই সম্পৰ্কীয় এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। আপোনালোকে নিশ্চয় সকলোৱে পাই মাইনিং কৰি আছে। আপোনালোকৰ কোনে কোনে কিমান পাই মাইনিং কৰি গোটালে আৰু সকলোৰে KYC হ'লনে কমেণ্ট আকাৰত এবাৰ জনাবচোন। পাই ইতিমধ্যে বহুতে মাইনিং কৰিবলৈ বাদ দিছে, কাৰণ বহুতে মাইনিং কৰি কৰি ভাগৰি গৈছেগৈ। কিছুমানৰ KYC পেণ্ডিঙো হৈ আছিল আৰু অহাও নাছিল। গতিকে সকলোৰে KYC আহিল নাই এবাৰ কমেণ্ট আকাৰত মোক জনাব। যদি KYC অহা নাই আপোনালোকে KYC অপশ্যনটো এবাৰ চেক কৰিব, কাৰণ ইতিমধ্যে KYC সকলোৰে বাবে খুলি দিয়া হৈছে আৰু KYC হৈও আছে। মই আজি পাই ব্ৰাউজাৰত গৈ পাই KYC চেক কৰি চাইছিলোঁ। ডেভেলপাৰ হিচাপে যিখিনি কাম কৰি দিব পৰা যায় KYC অনুমোদনৰ ক্ষেত্ৰত সেইখিনিও চলি আছে। মই কমেও 6-7জন মানুহৰ KYC এপ্ৰুভ কৰি দিছোঁ। অৱশ্যে পাই KYC এপ্ৰুভ কৰিবৰ কাৰণে আমি আমাৰ নিজৰ মাজতেই কৰিব পাৰোঁ, কিন্তু নিজৰ চিনাকিসকলক এইখিনি কৰাই দিব পৰা নাযায়। ৰেণ্ডমলি য'ৰ ত'ৰ মানুহৰ নাম আপোনাৰ পাই KYC অপশ্যনটোত আহি যায়, য'ত আপুনি এপ্ৰুভ কৰিব পাৰে যে সেই মানুহজনৰ ছবিখন বা সেই মানুহজনৰ যিটো লিভনেছ টেষ্ট সেইটো প্ৰকৃততে হয়নে নহয়। এই সকলোবিলাক জনাই মই আগত ভিডিঅ' বনাই থৈছোঁ। গতিকে পাই KYC কেনেকৈ এপ্ৰুভ কৰিব পাৰি বা আনক সহায় কৰি দিব পাৰি আগৰ ভিডিঅ'বিলাক যিসকলে চাইছে নিশ্চয় জানে। পাই কোৰ টীমে তেওঁলোকৰ নিজৰ নিজৰ কামবিলাক কৰি আছে, কেৱল আমিহে মাইনিং কৰিবলৈ হয়তো বাদ দিছোঁ। শেহতীয়াভাৱে আপোনালোকে দেখিছে যে পাই ফেষ্ট 2023 অনুষ্ঠিত কৰিছিল, য'ত প্ৰায় 21,000 পাৰ্টিচিপেণ্টে ভাগ লৈছিল প্ৰায় 155খন কাউণ্ট্ৰিৰ ভিতৰত। তাৰ উপৰিও 32টা ইণ্ডাষ্ট্ৰীও ইয়াত অংশগ্ৰহণ কৰিছিল। মানে পায়ে এটা কইন বা এটা টোকেন বনাই ক্ৰিপ্ট'কাৰেঞ্চি ৱৰ্ল্ডত এণ্টাৰ কৰিব বিচৰা নাই। তেওঁলোকে নিজৰ যিখিনি ইউটিলিটিজ সেইখিনি সৃষ্টি কৰিবলৈ বিশেষভাৱে গুৰুত্ব দিছে, যাৰ বাবে তেওঁলোকে কমিউনিটিৰ ভিতৰতে পাই যিটো বাৰ্তাৰ ছিষ্টেম, ইজনে সিজনক পাই বিনিময়ত বস্তুদান প্ৰদানৰ যিটো ছিষ্টেম সেইটো সৃষ্টি কৰি আছে। আৰু তাৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক তেওঁলোকে অনুষ্ঠিত কৰি আছে আৰু চলাইও নি আছে। আপোনালোকে পাই যিটো টুইটাৰ একাউণ্ট তাত আপোনালোকে চেক কৰি চালে দেখা পাব, তাত ফলোৱাৰ্ছৰ সংখ্যাও যথেষ্ট পৰিমাণে বাঢ়িছে। বাহিৰৰ দেশবিলাকে পাইক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে, কেৱল আমি কেইজনমান মানুহে ইয়াক গুৰুত্ব সহকাৰে লোৱা নাই। যেতিয়া পাই লিষ্টিং হ'ব বা পাই অ'পেন মেইননেট যেতিয়া আহিব, তেতিয়া হয়তো আমি গুৰুত্ব সহকাৰে ল'ম, যি সময়ত আপোনালোকে পাই মাইনিং কৰি গোটাবলৈ সম্ভৱ নহ'ব। এতিয়াই পাই মাইনিং কৰি গোটোৱাটো প্ৰায় অসম্ভৱৰ দৰেই হৈছে। মাহেকত 1 বা 2টা কইনহে আপুনি মাইনিং কৰি গোটাব পাৰে, যদি অকলে আপুনি মাইনিং কৰে। এলাহ নকৰিব, মাইনিং কৰি থাকক, কাৰণ মাইনিং কৰোঁতে আমাৰ কোনো ধৰণৰ খৰচ হোৱা নাই। আৰু মাইনিং কৰি কইনখিনি যদি এতিয়াই গোটাই নলয়, পিছলৈ আপোনালোকে কইন গোটাব বা কিনিব পৰা সামৰ্থ্য হয়তো নাথাকিব। বহুতে পাই কইন বিক্ৰী কৰিবলৈ সাজু হৈছে বা বিক্ৰীও কৰিছে, আৰু বহুতে বিক্ৰী কৰি ঠগনো খাইছে। কাৰণ বাহিৰৰ কিছুমান স্কেমাৰে এনেকুৱা ধৰণে জাল পাতিছে যে পাই কইনৰ বিনিময়ত তেওঁলোকে কম সংখ্যক বা খুব কম মূল্য দিছে। আনহাতে কিছু স্কেমাৰে কি কৰিছে, পাই মূল্যটো বহুত দিম বুলি কৈ আগতে কইনটো লৈ পিছত তেওঁলোকে কোনো ধৰণৰ টকা প্ৰদান নকৰাকৈ কইনখিনি চুৰি কৰি লৈ গৈছে। গতিকে সাৱধান হ'ব, যিকোনো স্কেমাৰৰ জালত ভৰি দি আপোনালোকৰ মূল্যৱান কইনকেইটা যাতে হেৰুৱাই নেপেলায়। ভৱিষ্যতে যেতিয়া কইনৰ মূল্য আকাশলংঘী হ'ব, তেতিয়া আপোনালোকে অনুভৱ কৰিব যে আমি আচলতে হেৰুৱালোঁ কি। আৰু হঠাতে আজি 2023, 24, 25 বা এনেকুৱা সময়তে আপুনি পাই কইন বিক্ৰী কৰি বৃহৎ কিবা এটা লাভ কৰিম বুলিও আশা পালি থাকিব নোৱাৰে। যেতিয়ালৈকে পাই অ'পেন মেইননেটটো আহি নাযায়, তেতিয়ালৈকে আমি কোনো ধৰণৰ কিনা বেচা এক্সচেঞ্জত কৰিব নোৱাৰোঁ। কিন্তু এক্সচেঞ্জত যিখিনি IOU লিষ্টিং হৈছিল, সেই IOUখিনিৰ মূল্য সেই একেধৰণে আগৰ দৰেই আছে, হয়তো 2 টকা আপ এণ্ড ডাউন হৈ আছে। কিন্তু সেই এক্সচেঞ্জত লিষ্টিং হোৱা IOUখিনি পাই কোৰ টীমে উল্লেখ কৰি কৈছে যে তেওঁলোকে সেই IOUখিনি লিষ্টিং কৰিবলৈ কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া হোৱা নাই। IOUখিনি লিষ্টিং কৰিছে একমাত্ৰ এক্সচেঞ্জখিনিয়ে। গতিকে পাই মূল্যটো ভৱিষ্যতে কিবা এটা হ'ব বুলি আশা কৰিয়ে তেওঁলোকে IOU লিষ্টিং কৰিছে, যাতে যিসকল ট্ৰেডাৰ তেওঁলোকৰ এক্সচেঞ্জৰ প্ৰতি আকৰ্ষিত হওক, যাতে ভৱিষ্যতে পাই ট্ৰেডিং কৰি তেওঁলোকে তেওঁলোকৰ প্লেটফৰ্মটো আগুৱাই নিবলৈ সক্ষম হওক। সকলোৱে নিজৰ নিজৰ বাবে কাম কৰি আছে। এতিয়াও পাই কোৰ টীমে নিজাববীয়াকৈ কিছুমান কাম কৰি আছে, যাৰ বাবে আপোনালোকে ভৱিষ্যতে পাই এটা ভাল মূল্য পাবলৈ সক্ষম হ'ব। এতিয়া পাই অ'পেন মেইননেট কেতিয়া আহিব সেই সম্পৰ্কে পাই কোৰ টীমে যেতিয়ালৈকে ঘোষণা নকৰে, কোনো ধৰণৰ অনুমান বা কোনো ধৰণৰ কথা আমি এই সম্পৰ্কে জানিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ। কইন মাৰ্কেটখন আজি কিছুদিন ধৰি ডাউন হৈ আছিল, যিখন কইন মাৰ্কেটত বিটকইনে 52 লাখ পৰ্যন্ত টাচ কৰিছিল, আৰু এটা সময়ত আহি সেই বিটকইনৰ মূল্য 25 লাখ পৰ্যন্তও হৈছিল। এতিয়া বৰ্তমান কইন মাৰ্কেটখন অলপ ওপৰলৈ উঠিছে, বিটকইনৰ মূল্য প্ৰায় 38 লাখ 36 লাখ পৰ্যন্ত টাচ কৰিছেগৈ। তেনেদৰে বিটকইনৰ মূল্য
ক্ৰমান্বয়ে বৃদ্ধি পাইছে, আন কইনবিলাকৰ মূল্যও বৃদ্ধি পাইছে। আপোনালোকে এক্সচেঞ্জবিলাকত এবাৰ চেক কৰি চাব পাৰে। আশা কৰিছোঁ অনাগত দিনত এই কইনৰ বজাৰখনেও এটা ভাল ৰিটাৰ্ণ দিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে সৰু সুৰাকৈ কইনবিলাকতো ইনভেষ্ট কৰি থ'ব পাৰে কম সময়ৰ ভিতৰত কিবা এটা ভাল ৰিটাৰ্ণ পাবলৈ হ'লে। পাই কইন কেনেদৰে বিক্ৰী কৰিব পৰা যাব বা পাই কইন কেনেদৰে আমি এটা এক্সচেঞ্জৰ পৰা আন এটা এক্সচেঞ্জলৈ নি তাৰ পৰা এটা ভাল মূল্য পাব পাৰিম, সেই সম্পৰ্কে সঠিক আৰু শুদ্ধ তথ্য পাবৰ কাৰণে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। কাৰণ যিকোনো চেনেলত কোৱাৰ দৰেই আপোনালোকে যদি পাই কইন বিক্ৰী কৰিবলৈ বা পাই কইন আনক দিবলৈ চেষ্টা কৰে, আপোনালোক স্কেমাৰৰ হাতত পৰাৰ সম্ভাৱনা অত্যন্ত বেছি আছে, যি আপোনালোকৰ সকলোবিলাক কইন লুটি লৈ যাব পাৰে। যদিও চেনেলটোত কম পৰিমাণৰ ভিডিঅ' আহিব, কিন্তু প্ৰকৃত তথ্যবিলাকেই আহিব যিবিলাকে আপোনালোকক সহায় কৰিব। পাই সম্পৰ্কীয় ভিডিঅ' মই আপলোড নকৰাৰ আৰু এটা কাৰণ আছে। সেই কাৰণটো হৈছে মই ইতিমধ্যে বেংক নিফ্টি ট্ৰেডিং শিকি আছোঁ। বেংক নিফ্টি ট্ৰেডিং শিকা আজি মোৰ 5 বছৰৰ ওপৰ হ'ল। ক্ৰমান্বয়ে মই এই দিশত অলপ আগবাঢ়িবলৈ সক্ষম হৈছোঁ। যেতিয়া মই এই দিশটোত ভালদৰে আয়ত্ব কৰি ল'ব পাৰিম, তেতিয়া এই চেনেলটোৰ যোগেদি আপোনালোকক বেংক নিফ্টি ট্ৰেডিঙৰ ওপৰতো সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। কইনৰ মাৰ্কেটখনেই নহয়, শ্বেয়াৰ মাৰ্কেট বা আন কথাবিলাকো এই চেনেলটোৰ যোগেদি মই জনাবলৈ চেষ্টা চলাম।